তোমাকে ভাল পাওঁ তুমিয়ে মোৰ সকলোবোৰ এতিয়া তোমাকে লৈ কৰি দিয়া তোমাকে ভাল পাওঁ তুমিয়ে মোৰ সকলোবোৰ। গুড মৰ্নিং বন্ধুসকল, কি খবৰ? চবৰে খবৰ ভালনে? আশা কৰিছোঁ চবৰে খবৰ ভাল বুলি। মই বিনাই অন্তৰৰ পৰা আদৰি লৈছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল বিনাছ ব্লগ এণ্ড ৰেচিপি। ইমান দিনে মই ব্লগ দিব পৰা নাছিলোঁ, আৰু কিহৰ কাৰণে দিব পৰা নাছিলোঁ এইকেইটা মই ব্লগৰ মাজে মাজে ক'ম বাৰু, কিহৰ কাৰণে দিব পৰা নাই। আপোনালোকে চাই থাকিব শেষলৈকে, আৰু ধন্যবাদ আপোনালোকে মোক ছাপোৰ্ট কৰাৰ বাবে। তেতিয়াহ'লে এতিয়া ৰাতিপুৱা 6:30-7টা বাজিছে আৰু পাকঘৰৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ। আপোনালোকক দেখুৱাই আছোঁ দিনটো কি কি কৰোঁ, কিন্তু বৰ্তমান ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰিবলৈ গৈ আছোঁ। আজি এওঁ ওচৰতে নামঘৰ আছে বুলি কৈছিলোঁ যে, তাৰপৰা আনি দিছিলে কলপাত কাটি। সেয়া আজি ভাবিছোঁ মাছ দিম, কলপাতত মাছ দি পেলাই খাম। কি কি খাওঁ কি কৰোঁ সেইটোতো দেখুৱাই থাকোঁ ন, তাৰ মাজতো মনৰ কথাবোৰ খুলি পেলাই আপোনালোকক ক'ব পালে কিবা এটা ভাল লাগিব। মই মনৰ কথাবোৰ কৈ যাম। আৰু ইমান দিনে মই ব্লগটো দিব নোৱাৰাৰ কাৰণটো আছিলে মা আৰু ভাইটিৰ ক'ভিড হৈছিলে। বন্ধুসকল, সেইকেইটা হৈ থকালৈকে আপোনালোকৰ লগত কথা পাতোঁ। মা আৰু ভাইটিৰ ক'ভিড হৈছিলে বুলি যে কৈছিলোঁ, আপোনাৰ মে' মাহৰ ডেট 20ত হৈছিলে, পজিটিভ ওলাইছিলে। আৰু তাৰপিছত মে' মাহৰ ডেট 20ত পজিটিভ ওলালে ইভিনিং। তাৰপিছত 21 তেতিয়া 22 আমি হস্পিটেলত লৈ যাব নোৱাৰিলোঁ, 21 লৈ যাব নোৱাৰিলোঁ। আৰু তাতে বেছি ভয় খাই আছিলোঁ। মাৰ চুগাৰ আছে, হাই প্ৰেছাৰো আছে, আৰু কিছুদিনৰ আগতো মাক আমি অক্সিজেন দিয়াই ঠিক কৰাবলগীয়া হৈছে। অইন বেমাৰো আছে মাৰ। তো তাৰপিছত কি কৰিলোঁ, ডেট 22 দিনা আমি হস্পিটেলত বেড পালোঁ, হস্পিটেললৈকে লৈ গ'লোঁ মাক। এতিয়া যেনিবা মা আৰু ভাইটি দুয়োটাই সুস্থ, ঘৰত উভতি আহিলে। সেইকাৰণে ইমান দিনে মই ব্লগ দিব পৰা নাছিলোঁ এইকেইটা চিন্তাত। এইটো ক্ষেত্ৰত কিন্তু মোক বহুতে সহায় কৰিছে দেই, বহুতে সহায় কৰিছে। ডক্তৰেই হওক বা অইন মানুহেও হওক, বহুতে সহায় কৰিছে। কোনে কোনে সহায় কৰিছে আপোনাক নজনাওঁ বাৰু, কিন্তু যোনে যোনে মোক সহায় কৰিছে তেওঁলোকক কিন্তু বহুত বহুত ধন্যবাদ। এয়া যোৱা দেওবাৰে ঘৰতে সৰুকৈ শৰাই এভাগ আগবঢ়াইছিলোঁ মা আৰু ভাইটি সুস্থ হৈ অহাৰ বাবে। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনাও কৰিছোঁ যাতে সকলোৱে যাতে সুস্থ থাকে আৰু ভালে কুশলে থাকে, কোনো ধৰণৰ বেমাৰ আজাৰ নোহোৱাকৈ। বাকী ইমান ভালকৈ নাজানো বাৰু, তথাপিও যিমানখিনি জানো সেইখিনিয়ে কৈছোঁ। আজি বতৰ পিছে গৰম নহয়, হ'লেও এওঁ আনি দিছিলে যে তাকে মই বোলো খাওঁ। কিন্তু মিঠাটো কম, সেইকাৰণে মই চেনি অলপ ছটিয়াই লৈছোঁ, লগত ক'লা নিমখ অলপ ছটিয়াই লৈছোঁ। মিঠা কম আছিলে, চেনি দিয়াৰ কাৰণে মিঠাটো হৈ গ'ল। ক'লা নিমখটো দিলোঁ যে সেইটো টেষ্টটো বেলেগ এটা আহিলে, মজা। দুপৰীয়া খানা বনাই ৰেডি, কিন্তু ভিডিঅ' নকৰিলোঁ, অলপ ইমাৰ্জেঞ্চি সোনকালে কৰিবলগীয়া হৈছে চাওঁ, সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু মই কি বনাইছোঁ সেইটো দেখুৱাই আছোঁ বাৰু, কিন্তু ভিডিঅ'টোহে ৰেচিপিটোহে দিব নোৱাৰিম দেই। বলক তেতিয়াহ'লে খোৱা বোৱা কৰি লওঁ, পিছত লগ পাই আছোঁ। এয়া বন্ধুসকল, দুপৰীয়া আমাৰ আজি থালি দেই। এয়া কুন্দুলি ভাজি, ভাত কেৰেলা আৰু ভোট জলকীয়া পিটিকা, তাৰপিছত লেচেৰা মাহ আৰু মাছৰ পেটুকা ভাজি, এয়া পুদিনা নৰসিংহ, তাৰপিছত মান ধনিয়া আৰু মাছে চাটনি, এয়া মিঠা আলু, তিয়ঁহ, কণী চবেই জানেই। আৰু তৰকাৰীটো হৈছে আপোনাৰ টেঙা মাছৰ জোল। আৰু এয়া আমাৰ পাতত দিয়া মাছ, কলপাতত ধুনীয়া হৈছে, দেখিছেনে? বৰ মজা আৰু দেই, ধুনীয়া সিজিছে একদম। মই আপোনালোকক দেখুৱাই আছোঁ। সেইটো চাওক, মোৰ মুখৰ পৰা কিন্তু পানী ওলাইছে দেই, ইমান মানে ধুনীয়াকৈ, বহুত মজা লাগিছে। আৰু এয়া মই নৰসিংহ পাতো দি দিছিলোঁ, এতিয়া নাখাওঁ, ভাতৰ লগত খাওঁ। কথা এটা কম, কালি নহয় আমি যে এইখনে যে মোবাইলত যে মই ভূত দেখুৱাইছিলোঁ, ভূতটো দেখিছিলানে মোবাইলত? ভয় লাগিছে নাই? ভূতটো আহি গ'লে কি কৰিবা?
ভূত আহিলে মোক মাতিবা তুমি ভূতটো মাৰিহে খেদিব লাগে ষ্ট্ৰংগাল হোৱা নাই ষ্ট্ৰংগাল হ'বলৈ কি কৰিব লাগিব ই ৰাতিপুৱা কোনে খাইছিলে ভূত কৈছা ন গোট খাইছে পাবলি ভিক্সৰ চকলেট খাই লৈ পেলাই এয়া কৰি আছে দেই কুহুৱে আজিকালি চুচু লাগিলে নিজে চুচু কৰিবলৈ নাযায় ইয়াতে চুচু কৰি দিয়ে কি হৈছে নাজানো এটা নতুনকৈ এতিয়া আকৌ কেঁচুৱা নিচিনা কৰি আছে এতিয়া চাহ খাই লওঁ এয়া পাপৰ আৰু এটা বস্তু দেই এয়া নতুন এটা পাপৰ এয়া নতুন পাপৰ এনেই মই চাহ নাখাওঁ কিন্তু ভাবিছোঁ আজি চাহ খাওঁ বুলি সন্ধিয়া আৰু ব্লগটো মই ইমানতে সামৰোঁ আজি আৰু আপোনালোকে কেনেকুৱা পাইছে জনাব কমেণ্টত আপোনালোকে কমেণ্ট কৰিলে মোৰ ভাল লাগে মনটো আৰু ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু যদি নতুন হয় চেনেলটো তেতিয়াহ'লে কাষতে থকা ছাবস্ক্ৰাইবটো টিপি লগতে বেল আইকনটো দবাই অলটো ক্লিক কৰি দিব যাতে মই আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ ন'টিফিকেশ্যন পাই থাকে তেতিয়াহ'লে আজিলৈকে ইমানেই ধন্যবাদ